হেল্ল' এভৰিৱান বলকচোন আজি 8 ফেব্ৰুৱাৰী তাৰিখে কি নতুন ভেকেঞ্চি আহিছে চাওঁ প্ৰথম ভেকেঞ্চিটো আহিছে NCPW ফাৰ্মাচিউটিকেল কোম্পানীৰ পৰা প্ৰথম পোষ্টটো হৈছে ইয়াতে এটাই পোষ্ট আছে এৰিয়া বিজনেছ মেনেজাৰৰ আৰু তেওঁলোকৰ হেডকোৱাৰ্টাৰ হৈছে বঙাইগাঁও আৰু গোৱালপাৰা আৰু তলতে এটা ইমেইল আইডি দিছে আৰু এটা কণ্টেক্ট নাম্বাৰ দিছে ইমেইল আইডিত আপোনালোকৰ চিভিখন পঠাই দিব আৰু কণ্টেক্ট নাম্বাৰটো দিছে কণ্টেক্ট নাম্বাৰটোত কিবা ইনফৰমেশ্যন সুধিব লগা থাকিলে সুধি ল'ব পাৰে কেনেকুৱা ধৰণৰ ক্ৰাইটেৰিয়া এক্সপিৰিয়েঞ্চ বা আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে তাতে সুধি ল'ব পাৰে দ্বিতীয়টো ভেকেঞ্চি লৈ আহিছোঁ লুকিং ফৰ গ্ৰাফিক ডিজাইনাৰ ফৰ এডভাৰটাইজিং কোম্পানী প্ৰিণ্ট মিডিয়া এজন গ্ৰাফিক ডিজাইনাৰ তেওঁলোকে বিচাৰিছে তেওঁলোকৰ এডভাৰটাইজিং কোম্পানীৰ বাবে উইথ এক্সপিৰিয়েঞ্চ ইন কোৰেল ড্ৰ এডব ফটোশ্বপ এণ্ড আছামিজ টাইপিং অসমীয়া টাইপিং জানিব লাগিব কোৰেল ড্ৰ আৰু এডব ফটোশ্বপ আপোনালোকে জানিব লাগিব 2 years এক্সপিৰিয়েঞ্চ বিচাৰিছে তলতে এটা ইমেইল আইডি দিছে ইমেইল আইডিত আপোনালোকৰ চিভিখন পঠাই দিব আৰু এটা কণ্টেক্ট নাম্বাৰ দিছে কণ্টেক্ট নাম্বাৰটো আপোনালোকে হোৱাটছএপত আপোনালোকৰ চিভিখন পঠাই দি পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব 3 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ ইমিডিয়েট এপইণ্টমেণ্ট তেওঁলোকে ইমিডিয়েট এপইণ্টমেণ্ট ল'ব চেলছ মাৰ্কেটিং পাৰ্চনৰ প্ৰয়োজন হৈছে গুৱাহাটীত যদি আপোনালোকৰ চেলছ বা মাৰ্কেটিঙত এক্সপিৰিয়েঞ্চ আছে তেন্তে আপোনালোকে এই কণ্টেক্ট নাম্বাৰটোত কণ্টেক্ট কৰিব পাৰে আৰু আপোনালোকৰ চিভিখন পঠাই দিব পাৰে পলম নকৰি 4 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ লুকিং ফৰ ইন হাউচ মেনেজাৰ তেওঁলোকে এজন ইন হাউচ মেনেজাৰ বিচাৰিছে এজ লিমিট তেওঁলোকে দিছে 35 to 65 yearsৰ ভিতৰত হ'ব লাগিব চেলাৰী 3.6 lakhs পাৰ এনাম বছৰত 3,60,000 আপোনালোকৰ চেলাৰী হ'ব তেন্তে আপোনালোকে মান্থলিটো উলিয়াই ল'ব পাৰে ডিভাইড কৰি আৰু প্লাছ PF আৰু ESIC থাকিব আপোনালোকৰ আৰু তলতে দুটা কণ্টেক্ট নাম্বাৰ দিছে কণ্টেক্ট নাম্বাৰত আপোনালোকৰ চিভিখন পঠাই দিব পাৰে আৰু কিবা ইনফৰমেশ্যন সুধিব লগা থাকিলে আপোনালোকে তাতে কণ্টেক্ট কৰি সুধি ল'ব পাৰে 5 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ 5 নম্বৰ ভেকেঞ্চিটো গুৱাহাটী দিছপুৰ বেছ CA ফাৰ্মৰ পৰা আহিছে আৰু পোষ্টটো হৈছে অডিট কাম টেক্স এক্সিকিউটিভ কোৱালিফিকেশ্যন তেওঁলোকে বিচাৰিছে কষ্ট একাউণ্টেণ্ট বা CA ইণ্টাৰ বা MCom একাউণ্টেঞ্চি বা BCom উইথ ল ডিগ্ৰী আপোনালোকৰ কোৱালিফিকেশ্যন লাগিব তেতিয়া এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰিব আৰু এক্সপিৰিয়েঞ্চ বিচাৰিছে কেণ্ডিডেট হেভিং sufficient experience in CA and tax consultancy আপোনালোকৰ CA বা tax consultancy আপোনালোকৰ এক্সপিৰিয়েঞ্চ লাগিব আৰু চেলাৰী তেওঁলোকে দিছে ভালেখিনি 30,000 আৰু ইমেইল আইডি এটা দিছে ইমেইল আইডিত আপোনালোকৰ চিভিখন পঠাই দি আপুনি পোষ্টটোৰ বাবে এপ্লাই কৰি ল'ব পাৰিব 6 নম্বৰ ভেকেঞ্চিটো আহিছে PM শ্ৰী কেন্দ্ৰীয় বিদ্যালয় মিছা CANTT পোষ্টটো হৈছে প্ৰাইমেৰী টিচাৰ্ছ বাল ভেদিকা টিচাৰ্ছ কম্পিউটাৰ ইনষ্ট্ৰাক্টৰ স্পৰ্টছ কোৰ্ছ নাৰ্ছ আছামিজ টিচাৰ কাউন্সিলাৰ আয়া ফৰ ভালভেদিকা আৰু তেওঁলোকে লাষ্ট ডেট দিছে তেওঁলোকে ৱাকিং ইণ্টাৰভিউ ডেট দি দিছে 16 ফেব্ৰুৱাৰী 2026 তাৰিখে তেওঁলোকে ৱাকিং ইণ্টাৰভিউ পাতিছে আৰু তাৰ পিছৰ পোষ্টটো হৈছে PGT টিচাৰৰ তেওঁলোকে ছাবজেক্টবোৰ মেনশ্যন কৰি দিছে কেমেষ্ট্ৰি বায়'লজি কম্পিউটাৰ ছায়েন্স হিষ্ট্ৰী জিঅ'গ্ৰাফী পলিটিকেল ছায়েন্স সাইক'লজি আৰু TGT টিচাৰৰ পোষ্ট ওলাইছে ছাবজেক্টকেইটা তেওঁলোকে মেনশ্যন কৰি দিছে ইংলিছ সংস্কৃত মেথমেটিক্সৰ বাবে আৰু 17 ফেব্ৰুৱাৰী তাৰিখে তেওঁলোকে ৱাকিং ইণ্টাৰভিউ পাতিছে কেনেকৈ এটা আপোনালোকে এপ্লাই কৰিব তলতে এটা তেওঁলোকে লিংক দি দিছে www.misacant.kvs.account.in ইয়াতে আপোনালোকে যিটো পোষ্টৰ বাবে আপোনালোকে যোগ্য বুলি ভাবিছে সেই পোষ্টটোৰ বাবে আপোনালোকে এপ্লাই কৰি দিব পাৰে 7 নম্বৰ ভেকেঞ্চিটোলৈ আহিছোঁ 7 নম্বৰ ভেকেঞ্চিটো আহিছে ইলেক্ট্ৰিকেল মেনুফেকচাৰিং ইউনিটৰ পৰা আৰু তেওঁলোকে পোষ্টটো দিছে চেলছ ৰিপ্ৰেজেণ্টেটিভৰ আৰু চেলাৰী উইথ ইনচেণ্টিভ আপোনালোকৰ যিটো চেলাৰী হ'ব তাৰ লগত আপোনালোকে ইনচেণ্টিভো পাব আৰু যিসকলৰ চেলছ আৰু মাৰ্কেটিঙত এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে এই পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে তলতে এটা ইমেইল আইডি দিছে ইমেইল আইডিত আপোনালোকে পোষ্টটোৰ বাবে এপ্লাই কৰিব পাৰে আপোনালোকৰ চিভিখন পঠায়